পুণ্য শুকুৰবাৰ এই দিনটো সমগ্ৰ বিশ্বই শ্ৰদ্ধা আৰু ভক্তিৰে সোঁৱৰণ কৰে। বহু বছৰ পূৰ্বে এই দিনটোতেই মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টই মানৱৰ পৰিত্ৰাণৰ অৰ্থে নিজৰ প্ৰাণ ক্ৰুচত ত্যাগ কৰিছিল। মানৱ ৰূপে পৃথিৱীত থকা সময়ত তেওঁ পবিত্ৰ অমৰ বাণীৰে পৃথিৱী আলোড়িত কৰি তুলিছিল। তেওঁৰ আগমনে বিশ্বত বিলাই দিলে প্ৰেম ও শান্তি। মানৱক পাপৰ পৰা মুক্তি দিবলৈ তেওঁ ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই এই পৃথিৱীত জন্মগ্ৰহণ কৰিছিল। পাপৰ কালিমা নাখিবলে তুমি যে জন্ম ললা, কত লাঞ্ছনা কত অপমান, কত লাঞ্ছনা কত অপমান, আদৰিলা হাঁহি মুখে, আদৰিলা হাঁহি মুখে। যীশুৰ আগমনে বহুতো লোকৰ মন কৰিলে কঠোৰ। তেওঁক দোষী সাব্যস্ত কৰিলে দেশৰ বিচাৰকে, পুৰোহিতে আৰু তেওঁৰ অপ্ৰিয়ভাজন কিছুমান স্বাৰ্থনিশী ব্যক্তিয়ে। যীশুৱে ক্ৰুচত মৃত্যুৰ নিৰ্মম যাতনা ভুগিব যে লাগিব আৰু তেওঁৰ শৰীৰৰ প্ৰত্যেক টোপা কেঁচা তেজেৰে মানৱৰ পৰিত্ৰাণ সাধিব যে লাগিব, এই কথা তেওঁ জানিছিল। সেয়ে মৃত্যুৰ আগনিশা তেওঁৰ 12জন শিষ্যক লগত লৈ এক পবিত্ৰ ভোজৰ আয়োজন কৰে। এয়ে আছিল অতি পবিত্ৰ যীশুৰ শেষ ভোজ। তাৰ পাছত তেওঁ গেটছিমানি বাৰীত নীৰৱে পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। প্ৰাৰ্থনাৰ অন্তত তেওঁৰ শিষ্য ইস্কৰিওত যিহুদাই চুমাৰ পৰশেৰে শত্ৰুৰ হাতত সোধাই দিছিল। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টক ক্ৰুচত দিয়া হ'ল। সেই ক্ৰুচীয় যাতনাৰ কথা সোঁৱৰণ কৰি মানৱ হৃদয় আজিও কঁপি উঠে। কালবাৰী ও কালবাৰী, নিয়া আজি মোক তোমাৰ কাষলে। কালবাৰী ও কালবাৰী, নিয়া আজি মোক তোমাৰ কাষলে। পাহৰিব নোৱাৰো গেটছিমানি বাৰীৰ, হৃদয় দহি যোৱা কাতৰ প্ৰাৰ্থনা। পাহৰিব নোৱাৰো গেটছিমানি বাৰীৰ, হৃদয় দহি যোৱা কাতৰ প্ৰাৰ্থনা। তেজ হৈ নিগৰা ঘামৰ টোপাল, মহান পিতৃৰ আদেশ কৰি শিৰোধাৰ্য। তেজ হৈ নিগৰা ঘামৰ টোপাল, মহান পিতৃৰ আদেশ কৰি শিৰোধাৰ্য। কালবাৰী ও কালবাৰী, নিয়া আজি মোক তোমাৰ কাষলে। কালবাৰী
নোৱাৰো যাতনা জৰ্জৰিত যিশুৱে প্ৰাণ দিলে আমাৰ বাবে পাহৰিব নোৱাৰো যাতনা জৰ্জৰিত যিশুৱে প্ৰাণ দিলে আমাৰ বাবে দিবলে মুক্তি দিবলে শান্তি অধম পাপী মানৱ জাতি দিবলে মুক্তি দিবলে শান্তি অধম পাপী মানৱ জাতি কালবাৰী ও কালবাৰী নিয়াজি মোক তোমাৰ কাষলে কালবাৰী আজি তোমাৰ ত্যাগৰ কথা তেজেৰে ধৌত তোমাৰ দেহা ক্ষত বিক্ষত শৰীৰ তোমাৰ উৎসৰ্গিলা আমাৰ বাবে শুনো আজি তোমাৰ ত্যাগৰ কথা তেজেৰে ধৌত তোমাৰ দেহা ক্ষত বিক্ষত শৰীৰ তোমাৰ উৎসৰ্গিলা আমাৰ বাবে কালবাৰী ও কালবাৰী নিয়াজি মোক তোমাৰ কাষলে কালবাৰী ও কালবাৰী নিয়াজি মোক তোমাৰ কাষলে কালবাৰী জাঠিৰ খোজেৰে তেওঁৰ শৰীৰ কৰিছিল ৰাঙলী পিয়াহত আতুৰ হৈ তেওঁ যেতিয়া পানী খুজিছিল তেতিয়া নিষ্ঠুৰ মানৱে তেওঁক দিছিল তিতা কেহা আৰু টেঙা তথাপিও তেওঁ বিচলিত হোৱা নাছিল ইমান কষ্টৰ মাজতো তেওঁ মানৱ জাতিক ক্ষমা কৰিবৰ বাবে প্ৰভু পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল ক্ৰুচীয় সেই যাতনাৰ দৃশ্য সহ্য কৰিব নোৱাৰি তেওঁৰ মাতৃ মৰিয়ম আৰু লগৰীয়াসকলে হিয়া ভুকুৱাই ক্ৰন্দন কৰিছিল
যিছু তোমাৰ তেজৰ টোপালে ধুৱাই নিলে পাপৰ বোজা যিছু তোমাৰ তেজৰ টোপালে ধুৱাই নিলে পাপৰ বোজা অংকুৰিত সন্ধ্যাপৰত যীশুৱে প্ৰাণ ত্যাগ কৰিছিল আমাৰ পাপৰ বোজা নিজৰ ওপৰত লৈ। সেয়ে প্ৰত্যেকজন খ্ৰীষ্ট বিশ্বাসীয়ে এই দিনটো পুণ্য শুকুৰবাৰ বুলি উদযাপন কৰে। কিন্তু পুণ্য শুকুৰবাৰৰ তাৎপৰ্য ইয়াতেই শেষ নহয়। মৃত্যুৰ পাছত সুগন্ধি দ্ৰব্যৰে শৰীৰ ধুৱাই তেওঁক সমাধিস্থ কৰা হৈছিল। কিন্তু 3 দিনৰ দিনা অৰ্থাৎ পবিত্ৰ দেওবাৰে দুখ মোকালিতে মৃত্যুক জয় কৰি তেওঁ জীয়া প্ৰাণ লৈ উঠিল। সেয়ে খ্ৰীষ্টিয়ান সম্প্ৰদায়ে এই দেওবাৰৰ দিনটো হলি ইষ্টাৰ বা পবিত্ৰ দেওবাৰ বুলি পালন কৰে। এই পবিত্ৰ দিনটোতে খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ লোকসকলে নিচেই পুৱাতে সমাধি স্থানলৈ গৈ ঈশ্বৰৰ গৌৰৱ প্ৰশংসা আৰু ধন্যবাদ স্তুতি কৰে। লগতে আত্মীয়ৰ সমাধিত ফুল অৰ্পণ কৰি মমবাতি জ্বলায়। স্নিগ্ধ ফুলৰ সুবাসে প্ৰাণৱন্ত কৰি তোলে সমাধিস্থল। সূৰুজে সিঁচি দিয়ে ৰাঙলী ৰহন কবৰৰ ভাজে ভাজে। পুৱাৰ সূৰুজে সিঁচি দিয়ে ৰাঙলী ৰহন কবৰৰ ভাজে ভাজে। মৃত্যুঞ্জয়ী যিশুৱে পুৱাৰ সূৰুজে সিঁচি দিয়ে ৰাঙলী ৰহন কবৰৰ ভাজে ভাজে।
যিশু উঠিল বিলাই পোহৰ চৌদিশে যিশু উঠিল বিলাই পোহৰ চৌদিশে নতুন আশা জাগ্ৰত কৰি অভয় বাণীৰে আজি যাওঁ আগুৱাই জীৱন পথত সাৰথি কৰি প্ৰভু তোমাকে যাওঁ